মাহেকীয়া ঋতুচক্ৰৰ সময়ত আমি কি কৰিম কি নকৰিম কি কৰিব লাগে কি কৰিব নালাগে বা এই নিয়মসমূহ পালন কৰাটো যিবোৰ আদিম কালৰ পৰা চলি আহিছে সেইবোৰ কিমান বেছি জৰুৰী বা সঁচা নে মিছা এইবিলাক পালন কৰিব লাগে নে নালাগে নে এইবিলাক আমি যিবিলাক ইমান দিনৰ পৰা মানি আছো পালন কৰি আছো সেইবোৰ এনেই পালন কৰি আছো নেকি এতিয়া বৰ্তমান কলি যুগত বা বৰ্তমান আধুনিক যুগত ইয়াৰ কিমানখিনি সত্যতা আছে বা কিমানখিনি প্ৰযোজ্য সেই গোটেই কথাখিনি আজি আমি যিমান পাৰো সংক্ষিপ্ত ৰূপত যিমানটো পাৰো আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আলোচনা কৰিবলৈ চেষ্টা কৰিম মোৰ জ্ঞান আৰু সামৰ্থ্য অনুসাৰে মই আপোনালোকক এই কথাখিনি ব্যাখ্যা কৰিম যিমানখিনি মই ধৰক কম বা কিবা এটা মই ইয়াত সন্নিবিষ্ট কৰিম সেইখিনি আপোনালোকৰ লগত মই কথাৰ আদান প্ৰদান বা ভাৱৰ আদান প্ৰদান হিচাপেহে মই কৰিম তাত আপোনালোকে কোনোবাই হয়তো ইয়াতকেও বেছি জানিব পাৰে বা আৰু কিছুমানে ইয়াত কোনোবাই ইনক্লুড কৰিব পাৰে আৰু অলপমান তথ্য আৰু দিব পাৰে বা মুতকৈ আৰু কিছুমান এক্সট্ৰা তথ্য জানিব পাৰে হেতুত মই এতুত বেছি জনা বা মই সকলো জনা হেতু দেখুৱাবলৈ মই এই ভিডিওটো বনোৱা নাই বহুতে আহি তলত বিভিন্ন ধৰণৰ কমেন্ট কৰিব সেইকাৰণে আগতীয়াকে মই এই কথাখিনি কৈ দিয়াটো বহুত জৰুৰী মানে আসলতে এই যেটো ৰজস্বলা বুলি কয় বা আমাৰ মাহেকীয়া ঋতু চক্ৰটো কেতিয়াৰ পৰা হ'ল আগতে বহুত আগৰ পৰা আছিল নে কিবা এটা কাৰণত হ'ল বহুতে সেই বস্তুটো জানিবলৈ বিচাৰে এটা 2D পইণ্ট যদি মই কওঁ এতিয়া ভগৱান মনু ইয়াজমনিক তাৰ পিছত আপোনাৰ বিভিন্ন ধৰণৰ নিবন্ধ গ্ৰন্থ মানে সম্পূৰ্ণ গোটেই যিমান বিলাক আমাৰ আচাৰ্য হৈছে গোটেই আচাৰ্য বিলাক বা যিমান বিলাক ধৰ্ম গ্ৰন্থ আছে বেদ বেদান্ত আছে সেই সকলো বিলাকতে যিখিনি কথা ধৰক ব্যাখ্যা কৰিছে এই আমাৰ মাসিক ধৰ্ম বা মাহেকীয়া ঋতু চক্ৰৰ বিষয়ে সেইখিনিৰে অলপ পাৰ্ট মই আপোনালোকক বা মূলখিনি মই আপোনালোকক কম এটা কোড কেনেকে কি আছে সেইবিলাক এটা এটাকে দেখুৱাবলৈ গলে আপোনালোকক মানে ভিডিওটো বহুত বেছি দীঘল হৈ যাব কিন্তু প্ৰথম এটা কথা আমি জানি লোৱা উচিত যে এইবোৰ যিবোৰ আমাক পালন কৰিবলৈ আগৰ পৰা শিকাইছে বা আগৰ পৰা চলি আহিছে আমাৰ মাহেকীয়া ঋতু চক্ৰৰ যিসমূহ মানে নিয়ম সেইখিনি আসলতে ফেক নহয় সেইখিনি বহুত জৰুৰী আমাৰ কাৰণে পালন কৰাটো যেতিয়া ইন্দ্ৰ দেৱতাৰ ব্ৰহ্ম হত্যাৰ পাপ লাগিছিলে তেতিয়া ইন্দ্ৰ দেৱতাৰ প্ৰয়োজন হৈছিল ব্ৰহ্ম হত্যাৰ পাপ সকলোকে দিয়াটো আৰু সেই ব্ৰহ্ম হত্যাৰ পাপ ইন্দ্ৰ দেৱতাই নাৰীক দিছিল অকনমান ভাগ মানে পাপৰ ভাগ নাৰীক দিছিল গছ-গছনিক দিছিল ভূমিক দিছিল আৰু জলক দিছিল আসলতে প্ৰকৃতি ভূমি বা পানী বা এনেকুৱা ধৰণৰ যিবিলাক বস্তু যিবিলাক নেকি ধৰক অসীমিত বা যিবিলাক বস্তু আমি নতুনকে ক্ৰিয়েট কৰিব নোৱাৰো যিবিলাক বস্তু বহুত আগৰ পৰা আছে গছ ধৰক আমি ৰুব পাৰো কিন্তু তাৰ যিবিলাক বীজ বহুত আগৰ পৰা আছে আৰু সেই বীজৰ পৰা বীজ হৈ পেলাই চলি আহিছে সেই ধৰক ভূমি বা গছ-গছনি বা পানীৰ লগত মহিলাকো স্থান দিছে আৰু মহিলাকো সেই পাপৰ ভাগিদাৰ হিচাপে বা অকনমান অংশ চতুৰ্থাংশ পাপ দিছে গতিকে ইয়াত আমি পাপ দিছে হেতুতকে মই বেছি গুৰুত্ব এতুত দিছো যে ইন্দ্ৰ দেৱতাৰ পাপৰ ভাৰটো লবলে মহিলা যেনেকে গছ সক্ষম যেনেকে ভূমি সক্ষম যেনেকে পানী সক্ষম তেনেকে মহিলাও সেই পাপৰ ভাগ লবলে সক্ষম হেতু বহুত ডাঙৰ কথা ইয়াত এটা সবৰে মনটো বেয়া লাগি যাব যে আমি এটা পাপৰহে ভাগ লৈছিলো নেকি তাৰ কাৰণেহে আমাৰ লগত এনেকুৱা হল নেকি মই নিজে এগৰাকী মহিলা মই স্ত্ৰী জাতিৰে হয় তথাপিতো মই আপোনালোকক এই কথাখিনি কৈ আছো ইন্দ্ৰ দেৱতাই অভিশাপ দিয়াৰ অকনমান যদি চতুৰ্থাংশ লবলৈ যদি আমাৰ পাৱাৰ আছে মহিলাবিলাকৰ গতিকে আপোনালোকে ভাবক যে পানী মাটি বা প্ৰকৃতিৰ যিমান পাৱাৰ সেই সিমান পাৱাৰ আমাৰ মহিলাৰো আছে সেই কাৰণেহে সেই পাপৰ অকনমান অংশ আমি লবলৈ সক্ষম হৈছো পুৰুষকটো দিয়া নাই পুৰুষেতো লব নোৱাৰিলে হয় নে নহয় গতিকে হেতুত আপুনি নিজৰ পাৱাৰটো গম পাব পাৰে হেতু সবতছে ডাঙৰ কথা গতিকে এতিয়া সেই পাপৰ ভাগী হিচাপে বা সেই পাপৰ অংশ হিচাপে কি দিলে নৰমেলি যেতিয়া যিকোনো জীৱ-জন্তু যেতিয়া মানে হেৰি হয় এনেকুৱা মাহেকীয়া চক্ৰয়েদি আপোনাৰ মাহেকীয়া চক্ৰ ধৰক আৰম্ভণি হয় তেতিয়া তেওঁলোকৰ মানে বংশ বৃদ্ধিৰ প্ৰচেছটো তেতিয়া তেওঁলোকৰ প্ৰবল হয় বাকি বিলাক প্ৰাণীৰ কথা কোৱা হৈছে কিন্তু হেতু বৰ পালে তেতিয়া মহিলাসকলে সেই বৰটো লৈ ললে মানে প্ৰত্যেককে বৰ লৈছে পাপৰ যে অকনমান অংশ ইন্দ্ৰ দেৱতাই দিব লগা দিছে নহয় সেই কাৰণে প্ৰত্যেককে বৰো মাগি লৈছে নাৰীও বৰ মাগিছে গছেও বৰ মাগিছে গছে বৰ মাগিছে গছক বৰ দিছে যে তোৰ যদি শিপা উঘালি নেপেলাই তোৰ যিমান গুৰিলৈকে কাটিলেও তই আকৌ ওলাবি হেতু গছক বৰ দিয়া হৈছে গছ-গছনিক পানীক বৰ দিয়া হৈছে পানী কেতিয়াও মানে কমি নাযায় পানীৰ কেতিয়াও কমি নহয় এতিয়া ধৰক ডাৱৰ হৈ মানে ভাপত উৰি গল ৰ'দত ভাপ হল ভাপত উৰি গল আকৌ বৃষ্টি হৈ পেলাই ঘূৰি আহিব কৰবাৰ পৰা গৈ কৰবাত পৰিব
ধৰক নদৰ পৰা গৈ সমুদ্ৰত পৰিব, সমুদ্ৰৰ পৰা আকৌ ভাৱ হৈ উৰিব, বা কৰবাত জমা লাগি আছে সেইটো ওপৰলে ভাৱ হৈ উৰি যাব। পানী কেতিয়াও নকমে, পানীক সেইটো বৰ দিলে। মাটিক আৰু এটা বৰ দিলে, মাটি যোনে য'তে মাটি নেখান্দক তাতে মাটি ফিল আপ হৈ থাকিব। যিমান এটা কোনোবাই গাঁত কৰিছে তাত সৰু সুৰা গাঁত হলে আপুনি চাব যে কিছুদিনৰ ভিতৰতে গাঁতটো ভৰি যায়। যদি কোনোবাই খান্দিয়ে থাকে কনষ্টেণ্টলি সেইটো বেলেগ হ'ব, খন্দাৰ ওপৰতে যদি খান্দি থাকে, কিন্তু আপুনি গাঁত এটা খান্দিলে, খান্দি পেলাই এৰি দিলে, তাৰ অলপ দিন পিছতে দেখিব যে গাঁতটো নিজে নিজে ভৰি আছে। তেনেকে বহু ধৰণৰ জখম ভৰা নিচিনা, মানে আমাৰ যেনেকে জখম এটা হলে নিজে নিজে ছাল আহি যায়, মাংস আহি যায়, ঠিক তেনেকুৱা গছৰো তেনেকুৱা। গছৰ আপুনি অকমান কাটি দিলে আকৌ কিছুদিনৰ পিছত নিজে নিজে ফিল আপ হৈ যায়, কাৰণ সেইবিলাক হৈছে জীৱ থকা বস্তু। তেনেকে সকলোৱে বৰ পাইছে। মহিলাক এটা বৰ দিয়া হৈছে যে মাসিক ধৰ্ম বা ঋতু চক্ৰৰ বাহিৰতো, ঋতু চক্ৰৰ পৰা আঁতৰি, মানে ঋতু চক্ৰ যেতিয়া শেষ হৈ যাব তাৰ পিছতো স্বামীৰ লগত মিলন কৰিলে তোমালোকৰ সতি সন্ততি জন্ম হব। সেই পাৱাৰটো দিছে বৰ হিচাপে। মানে সেই সময়টোত কিন্তু, সেই ঋতু চক্ৰৰ সময়টোত কিন্তু জন্ম দিলে বা তেনেকুৱা সম্পৰ্ক কৰিলে বেয়া হব, পাপ লাগিব, লগতে মানে বেয়া সন্তান, মানে কোৱালিটি যাৰ ডাউন, আৰু ধৰক উৎকৃষ্ট সন্তান জন্ম নহব, কুল নাখি সন্তান জন্ম হব সেইখিনি সময়ত যদি মানে বেবী প্লেন কৰে। আৰু যেতিয়া সেই ঋতুচক্ৰ শেষ হব, শেষ হোৱাৰ পিছত যেতিয়া সহবাস হব তেতিয়াও ল'ৰা ছোৱালী জন্ম হব বুলি বৰ পাইছিলে। গতিকে মেইন মানে শাস্ত্ৰগত ভাৱে সেইটো কথা। আৰু লগতে আমাৰ যদি ইয়াত চাইন্টিফিক ভাৱে চাওঁ, আমাৰ যিহেতু এটা জীৱন সৃষ্টি কৰিব লাগিব, তাৰ কাৰণে আমাৰ মানে ব্লাডটো চাৰ্কুলেট হৈ থাকিব লাগে, সেইবিলাক বহু ধৰণৰ কথা চাইন্টিফিক বিলাক সকলোৱে জানে, নেটত চাৰ্চ কৰিলেও আপোনালোকে পাব। কিন্তু শাস্ত্ৰীয় যিটো কথা আপোনালোকে নাজানে, সেইটো কথা মই আপোনালোকক জনোৱাটোহে মোৰ মেইন উদ্দেশ্য। এতিয়া যিসকল মাহেকীয়া ঋতুচক্ৰত পৰে তেওঁলোকৰ কাৰণে 3 দিন মেইন বুলি কৈছে। 3 দিনৰ দিনাখনি গা মূৰ ধোৱাৰ আদেশ শাস্ত্ৰই দিছে। কিন্তু 3 দিনৰ দিনাখনি যদিও বা গা মূৰ দিয়াৰ আদেশ শাস্ত্ৰই দিছে, কিন্তু 4 দিনৰ দিনাখনিহে শুদ্ধি বুলি কৈছে। প্ৰথম দিনাখনি চণ্ডালিনী বুলি কৈছে, প্ৰথম দিনা মহিলাগৰাকী চণ্ডালৰ সমান হৈ থাকে বুলি কৈছে। দ্বিতীয় দিনা, এইটো ৰজু দৰ্শন বুলি কয় ষ্টেণ্ডাৰ্ড লেংগুৱেজত, ৰজু দৰ্শনৰ প্ৰথম দিনা চণ্ডালিনী বুলি কৈছে। ছেকেণ্ড দিনা আকৌ ব্ৰহ্ম ঘাটিনী বুলি কৈছে বা ব্ৰহ্ম নাশিনী বুলি কৈছে। তৃতীয় দিনা ৰজু বুলি কৈছে, মানে ৰজ দৰ্শন হৈ থকা স্ত্ৰী, মানে তৃতীয় দিনা সামান্য আৰু চতুৰ্থ দিনাখনি 4 নম্বৰ দিনাখনি শুদ্ধি বুলি কৈছে, মানে 4 নম্বৰ দিনাখনি শুদ্ধি হৈ যায়। কিন্তু 4 নম্বৰৰ দিনাখনি কিন্তু অকল ঘৰৰ কাম কৰাৰ কাৰণে, স্বামীৰ বা ঘৰৰ বেলেগ সদস্যৰ বা ঘৰুৱা কাম কৰাৰ কাৰণেহে শুদ্ধি হৈ যায়। দেৱ দৰ্শন কৰাৰ কাৰণে, দেৱী দেৱতাৰ কাম কৰাৰ কাৰণে কিন্তু শুদ্ধি নহয়। মন্দিৰ দৰ্শন কৰাৰ কাৰণে কিন্তু 4 দিনতো শুদ্ধি নোহোৱা বুলি কৈছে। আৰু এইটোত কিছু কিছু ঋষি মুনিয়ে 5 দিনত শুদ্ধি বুলি কৈছে, আৰু কিছুৱে 7 দিনত কৈছে। তাৰ ৰিজনটো আপোনালোকে ভালকে গম পায়, সেইটো মই কব নালাগে। কাৰোবাৰ 5 দিনতে পুৰা ক্লিয়াৰ হৈ যায়, নিজৰ গাটো চাফা হৈ যায়, তেতিয়া 5 দিনতো কোনোবাই কৰো বুলিলে কৰিব পাৰে। আৰু বেছিভাগৰে 5 দিনত নহয়, চাফা নহয়, অকনমান হলেও মানে অসুবিধা যেন অনুভৱ হৈ থাকে। সেইকাৰণে বেছিভাগে 7 দিনতো বেছি মান্যতা দিছে, বা 7 দিনৰ পৰাই সকলোৱে কৰাটো দেখা যায়। আমিও 7 দিনৰ পৰাই কৰো। গতিকে এই বস্তুবিলাক এতিয়া আগৰ দিনত কিছুমান নিয়ম এনেকুৱাকে বনাইছিল সেই সময়টোৰ হিচাপত, সেই বস্তুটোত এতিয়া আমি গুৰুত্ব ইয়াত দিব লাগিব। আগতে কৈছিলে, আগৰ ঋষিমুনিসকলে সেই কথাসমূহৰ লগতে এইটো লিখিছে যে ৰজু দৰ্শন হোৱা বা মাহেকীয়া ধৰ্ম ঋতুচক্ৰ আৰম্ভ হোৱা এগৰাকী স্ত্ৰীয়ে বাৰ্তালাপ কৰিব নালাগে, কথা পাতিব নালাগে। যদি আপোনালোকৰ ঘৰত 2জনী মহিলা আছে, 2জনী মহিলা যদি একেলগে যদি মাহেকীয়া আৰম্ভ হৈছে, তথাপিতো ইজনে সিজনক স্পৰ্শ কৰিব নালাগে, আৰু ইজনে সিজনৰ লগত শয়ন কৰিব নালাগে, শুব নালাগে। সেইটো কিন্তু আমিও মানিছিলো। আমি যেতিয়া প্ৰথম মানে হেৰি হৈছিলো, তুলনি হৈছিলো, তাৰ পিছতো কিন্তু আমি যে 2জনী বাই ভনী বা মাও থাকে, কেতিয়াবা 3জনী বা 2জনী একেলগে হৈ যায়, কিন্তু আমাক লগত শুবলৈ নিদিছিলে আৰু চুবলৈ নিদিছিলে। এতিয়া আমাৰ ধৰক বিশ্বাস এটা কৰিছিলে যে বেমাৰ বিয়পিব বা কিবা বুলি, এতিয়া সেইটো শাস্ত্ৰও কিন্তু মনা কৰিছে। হয়তো বেমাৰ চেমাৰ বিয়পাৰ কাৰণেও হ'ব পাৰে, বা আৰু কিবা কাৰণো থাকিব পাৰে। 2গৰাকী হলেও একেলগে নুশুবলৈ কৈছে, কিন্তু আজিকালিতো শুৱে মানুহে, সেইবিলাক কথা নেমানে। একেটা কোঠাতে মানে হবলৈ মনা কৰিছিলে আগৰ দিনত। কাৰণ আগৰ দিনত এইবিলাক বস্তুবিলাক ইনফেকচন নোহোৱাকে কাম বিলাক কৰিবলৈ প্ৰব্লেম হৈছিলে। চাবোন, হেণ্ড ৱাছ, ডেটল এইবিলাক নাছিলে, গতিকে বেছি কেয়াৰ ল'ব লগা হৈছিলে। আৰু আগৰ যুগত শাস্ত্ৰগত ভাৱে যদি চাওঁ, তেওঁলোকক স্নান কৰিবলৈ মনা কৰিছিলে, গা ধুবলৈ মনা কৰিছিলে। এতিয়া গা ধুবলৈ মনা কৰিছিলে তোত আজিৰ মই আমাৰ দৃষ্টিভংগীটো কৈ দিওঁ। আগৰ দিনত মানুহে মাটিৰে গা ধুইছিলে। মাটিৰে গা ধুওতে যিমান যি হলেও অকনমান হলেও ইনফেকচন হোৱা, সংক্ৰমণ হোৱাৰ অকনমান হলেও সম্ভাৱনা থাকে। সেইকাৰণে আগৰ দিনৰ আচাৰ্যসকলে, জ্ঞাতাসকলে কৈ দিছিলে যে এইকেইটা দিনত 3 দিনৰ দিনাখনিলৈকে, এদিন আৰু 2 দিনত গায়ে ধুব নালাগে, চুলিও আঁচুৰিব নালাগে।
চুলি তুলি আচুৰাৰ গা ধোৱাৰ কোনো দৰকাৰ নাই। ইয়াত দুটা কাৰণ নিহিত হৈ আছে। এটা কথা হৈছে যে আগতে নদীত গৈ গা ধুইছিলে, নদীত সকলোৱে গা ধুব, পুৰুষো গা ধুবলৈ যাব, মহিলাও গা ধুব, শিশুও গা ধুব, হয় নে নহয়? পানীৰ স্ৰোত বিলাক আগতে বেলেগ আছিলে। গতিকে নদীত ৰজস্বলা স্ত্ৰী এজনী কেনেকে নামি পেলাই গা ধুব? নামি পেলাই গা ধোৱাৰ লগে লগে গোটেই পানী দূষিত হব, কাৰণ পানীয়েদি গা ধুতেতো পানী মুখতো সোমায়, হয় নে নহয়? গতিকে সেইটো কাৰণেও আচলতে পানীৰ যিহেতু সুবিধাটো নাছিলে, বাথৰুমৰ যিহেতু সুবিধাটো নাছিলে, সেইকাৰণে যিহেতু তেতিয়া সেইবিলাক বস্তু ওলোৱাই নাছিলে, ডাইৰেক্ট গা ধুব নালাগে বুলি মানা কৰি দিছিলে। আজিকালি নিচিনা ইমান ডাঙৰ ডাঙৰ ভৱন নাছিলে, আগতে খুব সীমিত কোঠালি আছিলে। যিমান ধনী মানুহ হলেও বহুত ৰুম, ৰজা মহাৰজাৰ বাদে বাকীবিলাক মানুহৰ বহুত ৰুম নাথাকে। আজিকালি যেনেকে নৰ্মেল মিডিল ক্লাছ ফেমিলি এটাৰ 6টা 7টা ৰুম থাকে, আগতে ইমান ৰুম নাথাকে। সেইকাৰণে আৰু এটা কাৰণ আছে, গা ধুবলৈ মানা কৰা, চুলি আঁচুৰিবলৈ মানা কৰা, দাঁতোন কৰিবলৈ বা ব্ৰাছ কৰিবলৈ, আগতেতো দাঁতোন কৰিছিলে, সেইবিলাক কৰিবলৈ মানা কৰিছিলে, শাস্ত্ৰৰ ফালৰ পৰা মানা কৰিছিলে। গা ধোৱাটো মই আপোনালোকক কলোৱে। আৰু চুলি আঁচুৰিলে কি হব? এনেকুৱা দিনত এনেকুৱা গাত চুলি উৰিব, খাদ্যত পৰিব পাৰে বা পানীয়ে চানীয়ে পৰিব পাৰে উৰি গৈ পেলাই, সেইকাৰণে হয়তো চুলি আঁচুৰিবলৈ মানা কৰিছিলে। আৰু চুলি আঁচুৰিবলৈ আৰু গা ধুবলৈ মানা কৰা আৰু এটা কাৰণ আছে, কাৰণ এইখিনি সময়ত সহবাস কৰিবলৈ মানা কৰিছিলে। স্বামী মিলন কৰা বৰ্জিত আছিলে, কাৰণ তেতিয়া স্বামী মিলন কৰিলে সন্তান ভাল কোৱালিটিৰ উৎপন্ন নহব, দুষ্ট প্ৰকৃতিৰ বা কুল নাশক সন্তান উৎপত্তি হব। আৰু যেতিয়া মহিলাগৰাকীয়ে দাঁতোনে নকৰিব, গায়ে নুধুব, লেতেৰাকৈ থাকিব, কথা নাপাতিব, বেলেগ কোঠাত থাকিব, তেতিয়া তেনেকুৱা সন্তান উৎপত্তিৰ কোনো ধৰণৰ চান্স নাথাকিব। তাৰ কাৰণেও আচলতে এইটো নেপায় বুলি কৈ দিছিলে, যাতে ভয়তে মানুহবিলাকে যাতে নকৰে। কাৰণ সিহঁতে যিখিনিয়ে এইবিলাক নিয়ম প্ৰণয়ন কৰিছিলে, স্থান কাল পাত্ৰ চাই পেলাই কৰিছিলে, তেতিয়াৰ সময়টো চাই পেলাই কৰিছিলে। তেওঁলোকে জনা নাছিলে যে এতিয়া হেণ্ড ৱাছ ওলাব। এতিয়া হেণ্ড ৱাছ ওলাইছে, ভাল ভাল আপোনালোকৰ ইনফেকচন নোহোৱা কৰা, সংক্ৰমণ নোহোৱা কৰা বস্তু ওলাইছে। সেইকাৰণে আপোনালোকে এতিয়া এদিনতো গা ধুব পাৰে, দুদিনতো গা ধুব পাৰে। কিন্তু এই সময়ছোৱাত আপোনালোকৰ মাথা ধোৱাটো হিচাপত কৰিব নালাগে। মই কিন্তু মাথা নুধো, বহুতে মাথা ধোৱাটোৰ কথা কয়, মই বহুতকে মানাও কৰিছো এইটো কথা। মাথা ধুব নালাগে এইটো সময়ত। আপুনি যিমান পানীত বেছি দেৰি থাকিব সিমানে বেয়া। গতিকে যিমান কম সময়ত আপুনি, কাৰণ মূৰত পানী ঢালাৰ লগে লগে আপুনি বেছি সময় থাকিব লাগিব পানীত, কাৰণ আপুনি অহাৰ পিছতো আপোনাৰ মূৰটো তিতি থাকিব। গতিকে এইটো সময়ত পৰাপক্ষত মাথা চাথা ধুব নালাগে, মানে চেম্পু কৰিব নালাগে। 2টা দিনৰহে কথা। যদি আপুনি ধৰক যিদিনা ৰজস্বলা হৈছে সেইদিনা কিজানি আপুনি গা ধোৱাৰ পিছতো হ'ব পাৰে। যদি আপুনি মাথা ধুয়ে গা ধুইছে, আপুনি দুদিনৰ দিনটোতহে আপুনি চেম্পু নিদিয়াকে থাকিব লাগে বা মাথাটো নোধোৱাকে থাকিব লাগে। আপুনি ভালকে চেফ চাইডকে আপুনি মূৰটো ফনিয়ালে, যত চত ভাঙিলে ধুনীয়াকে, কিন্তু মূৰত পানী ঢালিব নালাগে, বা পানী ঢালিলেও চেবুন মানে চেম্পু দি পেলাই খচিব নালাগে। এইটো কৰাটো কিন্তু ভাল নহয়, বহুত কথাৰ কাৰণে বেয়া। এতিয়া মই ইমান বহল কৰিবলৈ নাযাওঁ, আৰু কবলৈ বহুতখিনি কথা আছে। শাস্ত্ৰগতভাৱে গা ধুবলৈ মনা কৰিছে, দাঁতোন কৰিবলৈ মনা কৰিছে, কথা পাতিবলৈ মনা কৰিছে। কাৰণ যদি স্বামীৰ লগত কথা পাতিলে ওচৰলৈ যাব লাগিব, ওচৰলৈ গলে সন্তান উৎপত্তি হোৱাৰ চান্স থাকিব পাৰে। মই বহুত খোলাখুলি কথাখিনি পাতিছো। ইয়াত জ্ঞান দিয়াটো, মানুহক জনোৱাটো মোৰ মেইন উদ্দেশ্য। ইয়াত কোনো লাজ কৰিবলগীয়া কথা নাই। ইয়াত নতুন মই ইমান ডাঙৰ কথা বা লাজ পাবলগীয়া কথা মই একো কৈ থকা নাই। যিবিলাক দৈনন্দিন চলি আছে, হৈ আছে আমাৰ সমাজত, সেইবিলাক কথাহে মই আলোচনা কৰিছো। গতিকে আপোনালোকে এই কথাবিলাক আলোচনা কৰিব, এইবিলাক জ্ঞানৰ বিষয়। এইবিলাক কথা যিমানে লুকুৱাব সিমানে আপোনালোকে অজ্ঞানী হৈ থাকিব, যিমানে পাতিব শিকিবলৈ চেষ্টা কৰিব সিমানে আপোনালোকৰ জ্ঞান বৃদ্ধি হব। গতিকে আগৰ দিনত তেনেকুৱা কিছুমান কাৰণ আছিলে। এতিয়া আপুনি যদি নিজৰ ওপৰত যদি সংযম ৰাখিব পাৰে, হাজবেণ্ডেও যদি সংযম কৰিব পাৰে, স্ত্ৰী গৰাকীও, ৱাইফ গৰাকীও যদি সংযম কৰিব পাৰে, তেতিয়াহলে আপোনালোকে বেলেগ এটা কোঠাত নুশুলেও হব। আপোনালোকে যদি বিচৰা নাই বেলেগ কোঠাত নুশুবলৈ, তেতিয়াহলে আপোনালোকে নুশুলেও হব। আপোনালোকে কথা পাতিব নোৱাৰিব বুলি কোনো কথা নাই। আগতে সেইটো দিছিলে, আৰু এটা বাৰ বান্ধি দিছিলে, যাতে নহয়ে কোনো পধ্যে, যাতে সেইখিনি সময়ত সন্তান উৎপত্তি নহয়। কাৰণ সেইখিনি সময়ত তেনেকুৱা প্ৰকৃতিৰ সন্তান উৎপন্ন হব যিবিলাকে আমাৰ মানে সামাজিকভাৱে বহু ধৰণৰ ক্ষতি কৰিব, মাক বাপেকৰ ক্ষতি কৰিব, কুলৰ ক্ষতি কৰিব, আৰু মাক বাপেকৰ আজীৱন সেই বাচ্ছাটোৰ পৰা সমস্যা উৎপন্ন হৈ থাকিব। গোটেই বংশ পৰিয়ালে তাৰ পৰা সমস্যা দেখিবলৈ পাব, বা গোটেই সমাজে তেনেকুৱা সন্তানৰ মানে দুষ্কৃত্যৰ পৰা প্ৰভাৱ বিস্তাৰ হব তেওঁলোকৰ পৰা। সেইকাৰণে মানে এইটো বাৰে বান্ধি দিছিলে যে একেলগে খোৱাটোতো দূৰৰে কথা, কথাই পাতিব নালাগে, বেলেগ ৰুমত থাকিব লাগিব, তেনেকুৱা ধৰণকে বান্ধি দিছিলে। এতিয়া ধৰক মানুহবিলাক বুজি পোৱা হৈছে, পঢ়া শুনা হৈছে, বহুতে এনেকুৱা মাহেকীয়া ঋতু চক্ৰতো নিজৰ অফিচিয়েল কাম কৰি থাকে, জব ৰিলেটেড কাম কৰি থাকে। তেনেকে যদি আপোনালোকৰ ধৈৰ্য আছে, বা আপোনালোকে যদি বুজন, নিজৰ সংযম শক্তি আছে, তেতিয়াহলে আপোনালোকে সেই আওপুৰণি নিয়মখিনি নেমানিলেও হয়। এতিয়া খোৱা বোৱাবিলাক কিয় চুব নালাগে? খোৱা বোৱাবিলাক চুব নালাগে কাৰণ আপোনাৰ যেতিয়া এইটো হৈ থাকে, আমাৰ শৰীৰটোত হৰমনেল বহুত বিলাক চেঞ্জেছ হৈ থাকে। মনটো ভাল লাগি নাথাকে, মনটো অকনমান চাবচোন, মানে মন মস্তিষ্কটো অকনমান খিংখিঙীয়া হৈ থাকে। আৰু যেতিয়া আপুনি মানসিকভাৱে শান্তিত নাথাকে, পুৰা কমফৰ্টেবল হৈ নাথাকে, তেতিয়া যদি আপুনি মানে ৰান্ধে, খাদ্য বস্তু যদি আপুনি ৰান্ধে, তেতিয়াহলে আপোনাৰ সেই খাদ্যত আমাৰ সেই মানসিক যিটো অশান্তি, বা মানসিক যিটো আমাৰ উত্তেজনা, বা যিটো আমাৰ চিৰচিৰাপন নিচিনা লাগি থাকে,
বা আমাৰ যিটো বেয়া লাগি থাকে আনকমফৰ্টেবল ফিল হৈ থাকে সেই ইম্পেক্টটো আমাৰ সেই মানসিক অৱস্থাৰ ইম্পেক্টটো সেই খাদ্য বস্তুত পৰিব আৰু সেই খাদ্যৰ পৰাই মনৰ নিৰ্মাণ হয় গতিকে তেনেকুৱা ধৰণৰ মানসিক অৱস্থা আৰু শাৰীৰিকভাৱে যেহেতু কমফৰ্টেবল নহয় তেনেকুৱা অৱস্থাত খাদ্য বনাব নালাগে কাৰণ খাদ্য বনোৱাটোৱে এতিয়া এষ্ট্ৰলজি অধ্যয়ন কৰাৰ পিছত গম পাইছো যে খাদ্য বনোৱাটোৱে হৈছে গজকেশৰী ৰাজযোগৰ সংযোগ গজকেশৰী ৰাজযোগ মানুহে কুণ্ডলীত বিচাৰে ওচৰত বিচাৰে কিন্তু গজকেশৰী ৰাজযোগ হৈছে ঘৰৰ যিজনী ধৰক সতী স্ত্ৰী এজনী সতী মহিলা যাৰ নেকি কোনো ধৰণৰ পৰপুৰুষৰ লগত মানে কোনো সম্পৰ্ক নাই যি নিজৰ পতিব্ৰতা ধৰ্ম পালন কৰি আছে তেনেকুৱা এজনী স্ত্ৰী যদি শুদ্ধি অৱস্থাত ঘৰত আপোনাৰ সুষম আহাৰ যেতিয়া তৈয়াৰ কৰে বা হেলদি ভোজন যেতিয়া নিজ হাতেৰে বনায় বা ৰান্ধে তেতিয়া গজকেশৰী ৰাজযোগৰ নিৰ্মাণ হয় কাৰণ সেই স্ত্ৰীগৰাকী বা মাতৃগৰাকীক চন্দ্ৰমা বুলি ধৰা হৈছে আৰু সেই যিখিনি হেলদি খাদ্য মাক গৰাকীয়ে নিৰ্মাণ কৰিছে বা সেই ঘৰৰ স্ত্ৰী গৰাকীয়ে নিৰ্মাণ কৰিছে সেই খাদ্যখিনিক গুৰু বুলি ধৰা হৈছে গুৰু গ্ৰহ বুলি ধৰা হৈছে গম পাইছেনে গতিকে গুৰু আৰু চন্দ্ৰমাৰ সেই মিলনক গজকেশৰী ৰাজযোগ বুলি কোৱা হৈছে সেইকাৰণে মাকৰ হাতৰ বনোৱা খাদ্যৰ মহত্ব আগৰ যুগৰ পৰাই পৌৰাণিক কালৰ পৰাই বেদ বেদান্তৰ কালৰ পৰাই বহুত বেছি মহত্বপূৰ্ণ মাকৰ হাতৰ খাদ্য যি সন্তানে মাকৰ হাতৰ খাদ্য আৰু মাকৰ দুগ্ধ পান কৰিবলৈ নাপায় সেই সন্তানৰ নিচিনা দুৰ্ভাগ্য মানুহ পৃথিৱীত নাই বুলি শাস্ত্ৰই কৈছে গতিকে এইবিলাক বহুত ডাঙৰ কথা সেইকাৰণেহে আপোনালোকক ৰন্ধা বঢ়া কৰিবলৈ মানা কৰিছে আপোনালোকক ঘৃণা কৰি পেলাই নহয় আপোনালোকে বহুত নিকৃষ্ট বা লেতেৰা বুলি পেলাই নহয় কাৰণ সেই সময়খিনি হৈছে এটা বেলেগ স্থিতি মহিলাগৰাকীৰ এটা বেলেগ ধৰণৰ স্থিতি হৈ থাকে আৰু যদি সঁচাকে সেই বস্তুটো আপুনি মনত বহুৱাই লয় বা মানি লয় সেই বস্তুটো বুজিবলৈ চেষ্টা কৰে যে ইন্দ্ৰ দেৱতাৰ অভিশাপ অকণমান লৈছে চতুৰ্থাংশ আপোনাৰ ব্ৰহ্ম হত্যাৰ সেই যি পাপ সেই পাপ লৈছে সেই অৱস্থাত খাদ্য নবনোৱাটোৱে ভাল হয় নে নহয় গতিকে সেই দুইটা সাইডৰ পৰা আমি চাব লাগিব আৰু এটা বস্তু ইয়াত নিহিত হৈ থকা মই অনুভৱ কৰো কাৰণ আমাৰ আচাৰ্যসকলে ঋষি মহৰ্ষিসকলে জানিছিলে যে মহিলাগৰাকীয়ে কেতিয়াও ঘৰত শান্তি নাপাব বা কেতিয়াও কামৰ পৰা ৰিলিফ নাপাব আজীৱন বিনা চেলাৰীত কাম কৰি থাকিব লাগিব বাকি সব বন্ধ হৈ যাওক সব লাগিলে ছুটি পাওক কি পাওক সানডে বুলি সবেই ছুটি পায় কিন্তু মহিলা এগৰাকীয়ে সানডে বুলি কেতিয়াও ছুটি নাপাব সেই কাৰণেও আচাৰ্যসকলে হয়তো বাচন মাজিবলৈ মনা কৰিছে ঘৰ সাৰিবলৈ মনা কৰিছে এটা বাচন মাজাটোৰ লগত কি লিংক আছে এটা বাচন মাজাটো বাচনটো হৈছে খাদ্যৰ লগত ৰিলেটেড বস্তু আগতে বাচন বিলাক জুইত উঠোৱা হৈছিলে তলত ছাই লাগি থাকিছিলে যিটো বেছি চুৱা বুলি ধৰিছিলে আজিকালি এটা ছাই নালাগে গেছত বনায় গতিকে বৰ্তমান এতিয়া আপোনালোকে বাচন ধুলেও ধুব পাৰে কেলে ধুব পাৰে শাস্ত্ৰগতভাৱে তো মানা কৰিছে কাৰণ বাচন ধোৱাটোৰ লগত শুক্ৰৰো লিংক আছে ৰাতি বাচন ধুলেও বোলে ৰাতি যেতিয়া এই এৰিয়াটো মহিলাৰ এইটো এৰিয়াই দি যেতিয়া বাচন মাজা হয় তেতিয়া শুক্ৰ গ্ৰহটো বোলে দুৰ্বল হয় সেইটো এষ্ট্ৰলজিকেল দিশৰ পৰা মই আপোনালোকক কৈছো সেইকাৰণে সূৰ্য থাকোতে বাচন ধোৱাটো নিয়ম আছিলে আৰু সেইকাৰণে হয়তো সেই ঋতুমতী গৰাকীক বাচন ধুবলৈ মানা কৰা হৈছিলে আৰু যিহেতু ছাই থাকিব চুৱা লাগি থাকিব তলৰ ছাইখিনিতো বাৰে বাৰে অঁতৰাব নোৱাৰে চুৱা যিহেতু থাকিব সেইকাৰণে হয়তো বাচন চাচন খিনি চুবলৈ মানা কৰিছিলে কাৰণ তাতে ৰন্ধন প্ৰকৰণৰ কামখিনি সেইখিনি বাচনতে যিহেতু হ'ব গতিকে কথা বহুত আছিলে আপোনালোকে যদি ভালকে যুক্তিসংগতভাৱে চাই তেতিয়াহলে এই বস্তুবিলাক একেবাৰে ইজি তাত কোনো ধৰণৰ দুমুজা বা কোনো ধৰণৰ শংকা কৰিবলগীয়া কাৰণ নাথাকে স্ত্ৰীগৰাকীয়ে আৰামো পালে আৰু বিভিন্ন ধৰণৰ গ্ৰহৰ লগত ৰিলেটেড শাস্ত্ৰৰ লগত ৰিলেটেড বস্তুবিলাকো আমি ইয়াত এই গোটেই বস্তুখিনি এনালাইচিছ কৰিলে বুজিব পাৰো তাৰ পিছত যিখিনি মই কলো ইয়াৰ আগত সেইখিনি কি কি কাৰণত মানা কৰিছিলে বা এতিয়া আপোনালোকে কিখিনি কাম কৰিব পাৰে সেইটো মই আপোনালোকক কলো যে নাৰীগৰাকী লেতেৰা হৈ থাকিলে পুৰুষ আকৃষ্ট নহব তাৰ কাৰণে কৰিছিলে এতিয়া বহুত এডুকেটেড হৈ গৈছে মানুহবিলাকৰ তেনেকুৱা মেন্টেলিটি নাই তো আপোনালোকে যদি ভালকে চুলি তুলি আছুৰি অকনমান ভালকে নৰ্মেলি সাজি থাকো বুলি ভাবে থাকিব পাৰে সেইটো পাপ লাগি নাযায় কিন্তু এটো পৰাপক্ষত কৰিব নালাগে কাৰণ এই দিনগিটা সাজিবলৈ কাচিবলৈ দিয়া নাই এই দিনগিটা আপোনালোকে জাস্ট ক্লিন হৈ থাকিলে হল সাফা হৈ থাকিলে হল সোলা সিঙ্গাৰ কৰিব নালাগে মানে এই দিনগিটা তেনেকুৱা দিন নহয় আৰু এই দিনগিটাত মোৰ মতে বিয়া পাৰ্টি খাবলৈ যোৱা কৰবাত অন্নপ্ৰসন খাবলৈ যোৱা কৰবাত লগুণ দিয়নি খাবলৈ যোৱা কৰবাত চূড়াকৰণ খাবলৈ যোৱা এই বস্তুবিলাক কিন্তু বৰ্জিত কিন্তু বৰ্তমান সময়ত এই কামবিলাক কৰি আছে সেইকাৰণেতো ইমান বিলাক অমংগল হৈছে সেইকাৰণেতো ইমান অঘটন ঘটিছে ঘৰবিলাকত সুখ শান্তি নাইকিয়া হল বেমাৰ আজাৰে নেৰা নেপেৰাকে ধৰিবলৈ ললে গুৰু গোসাঁই কোনেও একো নেমানে যিমান গাঁৱৰ ভিতৰত হলে বৰ্তমান এই নিয়ম নীতিবিলাক নেমানে আজি এতিয়া এটো ডেটত আমি এটো এজৰ মানুহ হৈ পেলাই আজিও মাহেকীয়া ঋতুচক্ৰ হলে আমি কতো এতিয়াও বিয়া বাৰ্থডে খাবলৈ নাযাওঁ বৰ যদি প্ৰয়োজন হয় বোলে নোৱাৰি কোনো পধ্যে নোৱাৰি আৰু বজাৰলৈ কেতিয়াবা গৈছো সেইটো মিছা কথা নকওঁ বজাৰলৈ গৈছো কিন্তু মই এনেকুৱা গাত মই না চেম্বাৰত যাওঁ
না মই তেনেকুৱা কোনো ধৰণৰ সামূহিক কিবা পাতিলে যাওঁ, না মই পূজাত যাওঁ, না দুৰ্গা পূজাতো বহুতে যায়, মানে ভিতৰত নোসোমাই বাহিৰত চাই। কিন্তু এটা কথা আপোনালোকে মন কৰে নে নকৰে মই নাজানো, দুৰ্গা পূজাত যেতিয়া ওলাই মণ্ডপত সকলোৱে সেৱা কৰে, আৰু আপুনি যেতিয়া মাহেকীয়া গাত ওলাই তেতিয়াহ'লে আপোনালোকে যিবিলাকে শৰাই দিব, যিবিলাকে সেৱা কৰিব, সেই সকলোকো আপোনালোকে স্পৰ্শ কৰিছে। গতিকে পাপটো তেওঁলোকৰ নালাগে, আপোনালোকৰে লাগিব আল্টিমেটলি। গতিকে কৰবাত বৰসবাহ হৈছে, কৰবাত বিয়াৰ পাৰ্টি হৈছে, কৰবাত অন্নপ্ৰসন হৈছে, কৰবাত বাৰ্থডে হৈছে, কৰবাত পূজা পাতিছে, সেইবিলাকত মাহেকীয়া গাত 4 দিন নোহোৱালৈকে যোৱাৰ, 3 দিনলৈকে যোৱাৰ কোনো কাৰণ নাথাকে। কোনো দৰকাৰী নহয়, আপুনি ফোন কৰি কৈ দিলে সেইটো সকলোৱে বুজিব। আৰু কোনেও নিবিচাৰে নিজৰ ঘৰত অশুদ্ধি মানুহ এগৰাকী কিবা এটা পূজা পাতিছে, কিবা এটা ধৰক উৎসৱ পাতিছে, তেনেকুৱা মানুহ এগৰাকী সোমোৱাটো কোনেও নিবিচাৰিব। হয়তো গলে বেয়া নাপাব পাৰে, আজিকালি মানুহবিলাক আধুনিক হৈছে, কিন্তু অন্তৰৰ পৰা নিবিচাৰে। আপুনি যদি এবাৰ কৈ দিয়ে বোলে মোৰ এনেকুৱা মই যাব নাই পৰা, তেতিয়াহ'লে আপোনাক বেয়া পাই নাযায়, সেইটো নিশ্চয় বুজিব। গতিকে এই কথাবিলাক মন কৰিব লাগে। কিছুমান নিয়ম আমি যদি সদায় পালি থাকো আমাৰ লোকচান একো নাই, বৰঞ্চ আমাৰ লাভহে হ'ব। কিন্তু বৰ্তমান একোৱে নমনা হৈ গ'ল, একোৱে নমনা হৈ গ'ল। সৰু সুৰা যিবিলাক ধৰক এতিয়া হাজবেণ্ড ৱাইফ আৰু সৰু এটা বাচ্চা আছে, হাজবেণ্ডেও কাম কৰে, ৱাইফেও কাম কৰে, কিছু কিছু ক্ষেত্ৰত হাজবেণ্ডে কাম কৰে, হাজবেণ্ডে ঘৰৰ কাম ইমান কৰিব নোৱাৰে, তেতিয়া মহিলাগৰাকীয়ে বাচন ধুবই লাগিব, খাদ্য বনাবই লাগিব। কিছুমান ক্ষেত্ৰত সেইটো ময়ো বুজি পাওঁ। এতিয়া কিছুমান ক্ষেত্ৰত এতিয়া আমি দেখিছিলো আমাৰ দেউতাইও ধৰক চাকৰিলৈ গৈছিলে, চাকৰিৰ পৰা আহি হলেও ভাত বনাইছিলে, যোৱাৰ আগত হলেও ভাত বনাই থৈ গৈছিলে যেতিয়া আমি সৰু আছিলো। আমাৰ মায়ে কেতিয়াও তেনেকুৱা অৱস্থাত ভাত বনোৱা নাছিলে, ঝাৰু দিয়া নাছিলে। ঝাৰুডালক মহালক্ষ্মীৰ প্ৰতীক বুলি কৈছে, মহালক্ষ্মীৰ ৰূপ বুলি কৈছে, লক্ষ্মীৰ লগত তুলনা কৰা হৈছে। গতিকে এনেকুৱা গাত ঝাৰুডাল চোৱাটো কোনো পধ্যে যুক্তিসংগত নহয়। গতিকে সেইকাৰণে এতিয়া ঝাৰুডাল যদি কেনেবাকে আপোনালোকৰ চুব লগাও হয়, চুব লগা হ'ব পাৰে, সেইটো মই বুজি পাইছো। মই ক'লোৱে যে মানুহ কম, মানুহ নাথাকিলে তেতিয়াহ'লে একেবাৰে যদি উপায় নাথাকে তেতিয়াহ'লেতো কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ঝাৰুডাল ধুই পেলাব পাৰে, বা দুডাল ঝাৰু আপোনালোকে ৰাখিব পাৰে, যদি আপোনালোকৰ ঝাৰু দিয়াটো দৰকাৰী হয়। এইটো সময়ত ঝাৰুডাল হয়তো আপোনালোকে 3 দিনৰ দিনাখনি ধুই পেলাব, আৰু নহয়তো এইটো টাইমত ঝাৰু দিয়াৰ কাৰণে এডাল এক্সট্ৰা আপোনালোকে ঝাৰু ৰাখিব। যদি উপায় নাই আৰু আপোনালোকে কাম কৰা মানুহো নাৰাখে বা কোনো মানুহ নাই ঝাৰু দিবলৈ, আৰু আপোনালোকৰ যদি ঘৰত 14-15 বছৰীয়া ছোৱালী আছে, নিশ্চিত ৰূপে আপোনালোকে তেওঁলোকক মাজে মাজে হলেও ঝাৰুটো দিবলৈ ক'ব পাৰে। সেইটোত ল'ৰা ছোৱালীৰ হাড় ভাঙি নাযায়, সেইটোত ল'ৰা ছোৱালীৰ এদিন বা দুদিন ঝাৰু দিলে পঢ়া ক্ষতি হৈ নাযায় বা একো হৈ নাযায়, সেইটো শিকাব লাগে। মোৰ হিচাপত মাকজনী যদি তেনেকুৱা হয়, জীয়েক এজনী যদি থাকে গাভৰু, মোৰ হিচাপত 15-14 বছৰ বয়সৰ হলেও তাইক সেইখিনি কাম কৰিবলৈ দিব লাগে। আলু সিদ্ধ ভাতকেইটা উঠাবলৈ দিব পাৰে, একো নহয়। আলু সিদ্ধ খাব এদিন বা দুদিন, একো নাই। সেইটো কৰিলে ল'ৰা ছোৱালী যদি এদিন বা দুদিন কৰিলে যদি পঢ়া ক্ষতি হয়, মেট্ৰিকত বেয়া ৰিজাল্ট হয়, তেতিয়াহ'লে সেইটো ব্ৰেইনে নহয়, সেইটো ব্ৰেইন বুলি মানি আমি লাভে নাই, নহয় জানো? গতিকে আজি আমি বহুত গুৰুত্বপূৰ্ণ কিছুমান কথা আলোচনা কৰিলো। মন্দিৰৰ কথা কলো, আপোনালোকক পূজা পাঠৰ কথা কলো, বাহিৰলৈ যাব লাগে নে নালাগে কলো, কি কাৰণে এইটো হল সেইটোৰ ওপৰত আলোচনা কৰিলো। আগৰ যুগত কি কি কৰিবলৈ মানা কৰিছিলে বা কি কি কাৰণত কৰিছিলে, আজিকালি আপোনালোকে গা ধুব পাৰে, বা আপোনালোকৰ হাত ধোৱা ভাল উপকৰণ আছে, আমাৰ হেণ্ড ৱাছ আছে, ডেটল আছে, মানে ইনফেকচন নাইকিয়া কৰা বস্তু যিহেতু আছে, আমি গা ধুব পাৰো। আগতে ইনফেকচনৰ ভয় আছিলে, সেইকাৰণে গা ধুবলৈ মানা কৰিছিলে। আৰু 3 দিনৰ দিনাখনি শৰীৰটো মাটিৰে শুদ্ধি কৰিবলৈ কৈছিলে। আগৰ শাস্ত্ৰত মানে তেনেকে লিখা আছিলে, 60 বাৰ 60 টাইমছ মাটিৰে শুদ্ধ কৰিহে দেৱ কাৰ্যৰ কাৰণে মানে শুদ্ধি হোৱা বুলি কৈছিলে। কিন্তু এতিয়াতো কোনো মাটিৰে স্নান নকৰে, মাটিৰে নিজৰ অংগ পতংগ নোধুৱে। গতিকে ভালকে চাবোন, হেণ্ড ৱাছ, বডি ৱাছ, যি আমি ইউজ কৰো সেইবিলাকেদি ৱাছ কৰিলেই বহুত। আৰু যদি কোনোবাই হালধি চালধি দি গা ধুম বুলি ভাবে, 3 দিনৰ দিনাখনি আপোনালোকে সেইটো মাহ হালধি দি গা ধুব পাৰে, সেইটোতো কোনো বাধা নাই, সেইটো ভালে বেয়া নহয়। কোনোবাই নিমপাত দি যদি ধুম বুলি ভাবে ধুব পাৰে, তেনেকুৱা বস্তু দি যদি ধুম বুলি ভাবে ধুব পাৰে। গতিকে মাহেকীয়া ঋতুচক্ৰক লৈ বহুত কথা আজি আমি আলোচনা কৰিছো। আৰু এটা কথা মই ইয়াত থাকি গৈছে আপোনালোকক কৈ দিওঁ, শাস্ত্ৰগতভাৱে এইটো বস্তু লিখা আছে। আজিকালি আপোনালোকে বহুত বিলাক ভিডিঅ' পাব, বহুত বিলাক ইনফ্লুৱেঞ্চাৰ আপোনালোকৰ ব্ৰেইন ৱাছ কৰিবলৈ বৰ্তমান চেষ্টা কৰি আছে, যে দুৰ্গা সপ্তশতীও পাঠ কৰিব পাৰে বোলে, ভাগৱত মহাপুৰাণো বোলে চুব পাৰে। সেইটো কেতিয়াও নকৰিব, কেতিয়াও নকৰিব। মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক, তেনেকুৱা কাণ্ড কেতিয়াও নকৰিব। যোনে নকওক, যিমানে ডাঙৰ কথাবাচক নহওক, যিমানে তেওঁ ডাঙৰ মানুহ নহওক, যিমান কলেও আপোনালোকে মন্দিৰৰ গৰ্ভগৃহ দৰ্শন কৰা, মন্দিৰৰ মেইন মূৰ্তি দৰ্শন কৰা, মন্দিৰত থোৱা দুৰ্গা সপ্তশতী হওক, আমাৰ গীতা হওক, শ্ৰীমদ ভাগৱত মহাপুৰাণ হওক, বা যিকোনো ধৰ্মীয় গ্ৰন্থ আপোনালোকে স্পৰ্শ নকৰিব। কোনো ধৰণৰ এনেকুৱা সময়ত ব্ৰত উপবাস নকৰিব। সেই ব্ৰত উপবাস কৰিলে ভালতো নহয়ে, ফলটো একো নাপায়, বৰঞ্চ আপোনালোকৰ বহুত পাপ লাগিব। মন্দিৰটো ভিতৰলৈ যাব নোৱাৰে, কোনোবাই কিবা এটা ৰিমেডি দি থৈছে, ৰিমেডি মানে ভংগ হোৱাৰ হেৰিত আপোনালোকে মন্দিৰৰ বাহিৰৰ পৰা দৰ্শন কৰা, এনেকুৱা ধৰণৰ কাম বিলাক নকৰিব। বাহিৰৰ পৰা আপোনালোকে দৰ্শন কৰিলে মন্দিৰটোৰ একো ফল নাপায়, বৰঞ্চ এনেকুৱা সময়ত আপুনি মন্দিৰৰ বাহিৰত গেটত গলে সেইটো বেয়াহে হব, ভাল একো নহয়।
কাৰণ এনেকুৱা এজন মানুহ যি নেকি মন্দিৰত মানে সোমাব, আপোনাৰ গাত যদি পটককে স্পৰ্শ হৈ যায় বা আপোনাৰ গাৰ যদি হাৱাটোও লাগি যায়, সি মন্দিৰৰ ভিতৰত গৈ ধৰক সেৱা লব, আপোনাৰ নিজৰ বেয়া নালাগিব জানো? বা আপুনি বাহিৰত সেৱা কৰিলে, বাহিৰত গৈ পেলাই একেবাৰে মেইন গেটৰ বাহিৰত আপুনি সেৱা কৰিলে, সেইটো ভগৱানে স্বীকাৰ নকৰে নহয়। কিছুমান নিয়ম আছে এইবিলাক কথা, আপোনালোকে কৰিলেই নহব। ভুলতো ব্ৰত উপবাস নকৰিব। এইখিনি সময়ত পেটত গেছ চেছ নোহোৱাকে ভালকে আপোনালোকে পাতল খাদ্য খাব। আৰু শাস্ত্ৰগতভাৱে এইখিনি সময়ত গাখীৰ, ঘিউ এইবিলাক খাবলৈ মানা কৰিছে, কিন্তু এতিয়াৰ সময়ত তেনেকুৱা কোনো মান্যতা নাই। খালি মই এটাই কওঁ, এনেকুৱা সময়ত বেছি গধুৰ খাদ্য নাখাব। বেছিকে মাছ মাংস খাই দিয়া, বেছিকে কণী খাই দিয়া, পৰাপক্ষত এইটো সময়ত নিৰামিষ আহাৰ গ্ৰহণ কৰিব। যিমান পাৰে নিৰামিষ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আৰু যিসকলে খোৱা হেবিট হৈ গৈছে, খাই উপায় নাই, তেওঁলোকৰ কথা মই নকওঁ, কিন্তু নিয়ম মতে মানে হেভি খাদ্য খাবলৈ আমাক মনা কৰিছে। এতিয়াতো ধৰক ঘিউ নোখোৱাকে কোনো নাথাকে, নৰ্মেলি ধৰক ঘিউ নাখায়, চবেই ঘিউ খাই নাথাকে, কিন্তু ঘিউ নাখাব লাগিব বুলি, গাখীৰ নাখাব লাগিব বুলি সেইবিলাক ধৰক এতিয়া আমাৰ এইটো টাইমত কোনেও নেমানে। গতিকে আপোনালোকে এটাই কাম কৰিব, পাতল আহাৰ খাব, বেছি হেভিকে নাখাব, ব্ৰত উপবাস নকৰিব, কোনো ধৰণৰ মন্দিৰ বাহিৰৰ পৰা দৰ্শন নকৰিব, কোনো ধৰণৰ যিমান গুৰুজনাই যিয়ে নকওক, কোনো ধৰণৰ চালিচা পাঠ, কোনো ধৰণৰ একো পাঠ নকৰিব, কোনো ধৰণৰ মন্ত্ৰ স্তোত্ৰ জপ তপ একো নকৰিব। অন্তৰ মনত খালি ভগৱানৰ নাম কব পাৰে, কৃষ্ণ 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 বা ৰাম ৰাম ৰাম, আপোনালোকে যি ভাল পায় সেইটো নাম এনে লৈ থাকিব পাৰে। মানে শুদ্ধি হৈ থকাকে, ভিতৰতো যাতে শুদ্ধি হৈ থাকে, তাৰ কাৰণে অন্তৰত ভগৱানৰ নাম স্মৰণ হৈ থাকিব পাৰিব। এতিয়া কৃষ্ণ কৃষ্ণ বুলি কৈ ললে একো পাপ লাগি নাযায়, কিন্তু আপুনি যদি এটা বিশেষ মন্ত্ৰ, বীজ মন্ত্ৰ এটা জপ কৰে, সেইটো আকৌ কেনেকুৱা কথা? আপুনি শ্লোক এটা পাঠ কৰিবলৈ ওলাইছে, সেইটো কেনেকুৱা কথা? চালিচাখন আপুনি পাঠ কৰিবলৈ ওলাইছে, সেইটো যুক্তিসংগত নহয়। মানে এনে কৃষ্ণ কৃষ্ণ, ৰাম ৰাম, হৰে কৃষ্ণ বা কিবা এটা কব পাৰে আপোনালোকে, বা জয় মা দুৰ্গা সেইবুলিও আপোনালোকে কব পাৰে। আপুনি মা দুৰ্গাক মানে, বা দুৰ্গা দুৰ্গতি নাশিনী, দুৰ্গা দুৰ্গতি নাশিনী, তেনেকেও আপোনালোকে কব পাৰে। কিন্তু বিশেষ স্তোত্ৰ মন্ত্ৰ আপোনালোকে পাঠ কৰিব, জপ তপ কৰিব এইকেইটা দিনত নোৱাৰে। মানুহক ভোজন কৰোৱাটো বা ৰন্ধন প্ৰকৰণৰ কাম কৰোৱাটো, সেইটো 4 দিনৰ পৰা আপোনালোকে কৰিব পাৰে। মই আপোনালোকক সেইটো কলো। আৰু এটা কথা মোৰ মাজতে ৰৈ গৈছিলে, সেইটো মই আপোনালোকক কৈ দিওঁ। যদি সেইটো শাস্ত্ৰগত কথা দেই, যদি গাহৰি আৰু অসুবিধা হৈ থকা, মানে মাহেকীয়া ঋতু চক্ৰত থকা মহিলা আৰু গাহৰি আৰু কুকুৰ, এই 3টা প্ৰাণীয়ে যদি ভগৱানলৈ লৈ যোৱা প্ৰসাদ, মানে ভোগ প্ৰসাদ যদি দেখা পায়, সেইটো কিন্তু ভগৱানক অৰ্পণ কৰিব নালাগে। এতিয়া ধৰি লওক ঘৰত কোনোবা এগৰাকী মহিলাৰ মাহেকীয়া হৈ আছে, আপোনালোকৰ যেনিবা ডেইলি তেনেকুৱা মন্দিৰত ভোগ লগোৱাৰ এটা নিয়ম আছে। যদি আপোনালোকৰ সেই ভোগখিনি ভগৱানক দিয়াৰ আগতে যদি ঋতুমতী মহিলাগৰাকীয়ে দেখি যায়, কুকুৰৰ যদি চকু পৰি যায় আৰু যদি গাহৰিৰ চকু পৰি যায়, তেতিয়াহলে সেই ভোগ আপোনালোকে ভগৱানক লগাব নোৱাৰে, সেইখিনি পেলাই দিব লাগিব। সেইখিনি ভগৱানক দিয়াৰ উপযোগী হৈ নাথাকে। গতিকে সেইটোতে আপোনালোকে বুজি লওক যে এইখিনি সময়ত কিয় কৰিব নালাগে, কি কি কৰিব নালাগে। আজি মাহেকীয়া ঋতুচক্ৰক লৈ আমি বহুত কথা আলোচনা কৰিলো। বহুত কিছুমান এনেকুৱা কথা যিবিলাক নেকি আমি নৰ্মেলি আলোচনা নকৰো, লাহে লাহে আমি বাদ দিবলৈ ধৰিছো। এই আজিকালি এইবিলাক একো ৰাখি থোৱা নাই, বা আজিকালি এইবিলাক নিয়ম মানি লাভ নাই। কিয় মানিব লাগে, কি কি মানিব লাগে, কি কি মানাটো আমি বাদ দিব লাগে, সেই কথাখিনি যুক্তি সংগত হিচাপে বৰ্তমান সময়ৰ ওপৰত ভিত্তি কৰি মই আপোনালোকক জনাইছো। ইয়াত কোনো ধৰণৰ মই অন্ধবিশ্বাসো অনা নাই, মোৰ নিজৰ বস্তুও মই থপিবলৈ চেষ্টা কৰা নাই। শাস্ত্ৰৰ পৰা লৈছো, বৰ্তমান সময়ৰ খিনি মিলাইছো, বৰ্তমান মানুহৰ কাম কাজ, সামাজিক বা আমাৰ শাৰীৰিক, মানসিক বা আমাৰ সকলো ধৰণৰ স্থিতিবিলাক খাপ খুৱাইছো। গোটেইবিলাক কম্বাইন কৰি যিটো শুদ্ধ, সেইটো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। ভিডিঅ'টো যদি ভাল লাগিছে বা আমাৰ চেনেলটো বা আমাৰ তথ্যবিলাক যদি সমাজৰ কাৰণে কল্যাণকাৰী যেন লাগিছে, তেতিয়াহলে নিশ্চিত ৰূপে আপোনালোকে আমাৰ লগত সদায় যোগাযোগ হৈ থাকিব। আৰু আমাৰ ইয়াত যদি আপোনালোকে কুণ্ডলী বিশ্লেষণ কৰাও বুলি ভাবে, বাস্তু বিচাৰ কৰাও বুলি ভাবে, তেতিয়াহলে তুলনি বিয়া যদি বিচাৰ কৰাও বুলি ভাবে, সকলো ধৰণৰ কাম আপোনালোকে কৰাব পাৰে। আৰু এটা কথা শাস্ত্ৰগত মই একেবাৰে শেষত কৈ দিওঁ, যিহেতু আগতে বাল্য বিবাহৰ প্ৰচলন আছিলে, এতিয়া শাস্ত্ৰত লিখিছে যে প্ৰথম ৰজদৰ্শন বা প্ৰথম তুলনি বিয়া, আমাৰ যিটো তুলনি হোৱা বুলি কয়, যেতিয়া অকণমানি ছোৱালী এজনী প্ৰথম পুষ্পিতা হয়, সেই দৰ্শনটো, প্ৰথম দৰ্শনটো হাজবেণ্ডৰ ঘৰত হ'ব লাগে, মানে স্বামীৰ ঘৰত হ'ব লাগে বুলি শাস্ত্ৰই কৈছে। মানে সেইটো কেলে কৈছে বাৰু, তাৰ এতিয়া সেইটোত বহুতে বেয়া পায় বা বহুতে বিৰোধিতা কৰে। এতিয়া চাওক, বিৰোধিতাটো কৰিব লাগে বাৰু, বাল্য বিবাহৰ মই সমৰ্থনকাৰী নহয়, কিন্তু সেইটো কি কাৰণত কৈছিলে বা সেইটো কি কাৰণত প্ৰযোজ্য আছিলে, আপোনালোকে অকণমান ভাবিলে ভালকে বুজি পাব। তেতিয়া বেভিচাৰ বিলাক নহৈছিল তো ইমানকে। কি কাৰণে নহৈছিল? কাৰণ প্ৰথম ৰজু দৰ্শনটোৱে স্বামীৰ ঘৰত হৈছে, মানে ৰজু দৰ্শন হোৱাৰ আগতে ছোৱালীজনী বিয়া কৰি লৈ গল। তেতিয়াহলে বেভিচাৰনো ক'ৰ পৰা হ'ব? বেলেগ বেলেগ মানুহৰ লগত সম্পৰ্কনো ক'ৰ পৰা হ'ব? সম্পৰ্ক যদি নহয় বেভিচাৰ কেনেকে হ'ব? গতিকে তেতিয়া সমাজত বেভিচাৰ বিলাক কম আছিলে, ৰিলেশ্যন নেভাঙিছিলে। তেতিয়া ৰিলেশ্যন ভাঙি পেলাই এইবোৰ 2বাৰ 3বাৰ বিয়া হৈ নাথাকে মানুহে ইমান। তেতিয়াৰ দিনত ইমান নাছিলে, মানে ৰেয়াৰ আছিলে, কৰবাত এটা দুটা হৈছিলে, কোনোবা ঢুকাইছিলে,
চিকিৎসাৰ ইমান ধৰক উন্নতি নাছিলে গতিকে সেই বস্তুটো বেভিচাৰ নোহোৱাৰ কাৰণে বহুত জৰুৰী আছিলে বৰ্তমান স্বাস্থ্য বা এগৰাকী নাৰী ভালকে বিকাশ হোৱাৰ পিছত মানে ঋতুমতী হৈ ভালকে শৰীৰটো ডেভেলপ হোৱাৰ পিছত এটা বাচ্চা গৰ্ভত ধাৰণ কৰিব লাগে সেই বস্তুবিলাক আহি গল সেইবিলাকত গুৰুত্ব দিলে পঢ়া শুনাৰ কথা আহি গল ছোৱালীৰ শিক্ষা আগবাঢ়িবলৈ ধৰিলে বা ছোৱালীয়ে লৰাৰ সমানে কাম কৰিবলৈ ধৰিলে বা আগহে বাঢ়িবলৈ ধৰিলে বেছিকে সেইকাৰণে বিবাহ বা বাল্য বিবাহ সেইবিলাক নাইকিয়া হৈ গল কিন্তু সেই নিয়মবিলাক আগতে পালন কৰি থকাৰ কাৰণে সমাজত বেভিচাৰ নাছিলে এতিয়া সেই নিয়মবিলাকো নাই আৰু বেভিচাৰে বেভিচাৰ হবলৈ ধৰিলে ধন্যবাদ